নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। আজি আমি আগন্তুক পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থীসকলে নমিনেশ্যন ফৰ্মখন ফিল আপ কৰোঁতে যাতে কোনো ধৰণৰ ভুল নহয় তাৰ বাবে এখন ডেমো ফৰ্ম লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'খন চোৱাৰ পিছত আপোনালোকৰ ফৰ্ম ফিল আপ কৰোঁতে কোনো ধৰণৰ অসুবিধা নহ'ব। হয় বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে এখন ডেমো ফৰ্ম মই ফিল আপ কৰি লৈ আহিছোঁ। আপোনালোকে ইয়াৰ পৰা এটা আইডিয়া হ'ব যে আগন্তুক নিৰ্বাচনত যেতিয়া আপোনালোকে নিজৰ নমিনেশ্যন ফৰ্মখন ফিল আপ কৰিব তেতিয়া যাতে আপোনালোকে এটা আইডিয়া পায় যে কোনখিনি ঠাইত আমি কি লিখিব লাগিব আৰু যাতে আপোনালোকে শুদ্ধকৈ লিখি আপোনাৰ নমিনেশ্যনখন জমা দিব পাৰে আৰু আপোনালোকৰ নমিনেশ্যন ফৰ্মখন যাতে ৰিজেক্ট নহয় তাৰ বাবে যাতে আপোনালোকৰ সহায় হয় তাৰ বাবে আজি আমি এই ভিডিঅ'টো আপোনালোকৰ কাৰণে লৈ আহিছোঁ। তো বলক মই আপোনালোকক দেখাওঁ। তো ইয়াতে চাইছে ফৰ্ম টু নমিনেশ্যন পেপাৰ বুলি থাকিব ৰুল ৰুল 30। তো ইয়াত কি কৈছে চাওক, ইয়াত কৈছে আই নমিনেট এজ এ কেণ্ডিডেট ফৰ ইলেকশ্যন টু। ইয়াত লিখিব গাঁও পঞ্চায়ত, যিহেতু আপুনি গাঁও পঞ্চায়তৰ কাৰণে ইলেকশ্যন খেলিব। তো ইয়াতে চাব পঞ্চায়ত সমিতি, জিলা পৰিষদ, মহকুমা পৰিষদ আদি আছে। তো আপুনি যিহেতু গাঁও পঞ্চায়ত তো আপুনি গাঁও পঞ্চায়ত লিখিব। তাৰপিছত লিখিব ফৰ দি পঞ্চায়ত সমিতি, তাৰপিছত লিখিব ফ্ৰম দ্য 79 নম্বৰ, মই ইয়াত লিখিছোঁ 79 নম্বৰ জাগিৰোড কনষ্টিটুৱেঞ্চি। তো আপোনাৰ যি কনষ্টিটুৱেঞ্চি হয় সেই হিচাপত আপুনি আপোনাৰ সমষ্টিৰ নাম আপুনি ইয়াত লিখিব লাগিব। তাৰপিছত আছে ৰিজাৰ্ভ ফৰ, তাৰপিছত আপোনাৰ সমষ্টিটো যদি ৰিজাৰ্ভ হয় তেতিয়াহ'লে আপুনি সেই কোনটো কেটেগৰী ৰিজাৰ্ভ আছে সেইটো লিখিব। মই ইয়াত শিডিউল কাষ্ট বুলি লিখিছোঁ। যদি আপোনাৰ এইটো জেনেৰেল হয় জেনেৰেল লিখিব, যদিহে শিডিউল ট্ৰাইব হয় শিডিউল ট্ৰাইব লিখিব। তাৰপিছত চাব শিডিউল কাষ্ট, তো ইয়াত লিখিলে শিডিউল কাষ্ট, শিডিউল ট্ৰাইব, বেকৱাৰ্ড ক্লাছ, ওমেন কিহৰ বাবে ৰিজাৰ্ভ আছে সেইটো আপুনি লিখিব। তাৰপিছত লিখিব চিট হেভিং চিৰিয়েল নাম্বাৰ। তো আপোনাৰ যোনটো চিট থাকে অৰ্থাৎ আমাৰ যোনটো সমষ্টি থাকে ইয়াত এটা চিট নাম্বাৰ থাকে, তো সেই নম্বৰটো ইয়াত লিখিব। তাৰপিছত যদি ৰিজাৰ্ভ হয় তেতিয়াহ'লে আপুনি ৰিজাৰ্ভ কোনটো কেটেগৰী ৰিজাৰ্ভ হয় সেইটো এইখিনিত লিখি দিব। তো বন্ধু বান্ধৱীসকল চাওক, ইয়াত মই সোঁফালে স্ক্ৰীণত দেখাই দিছোঁ। এনেকুৱা ধৰণৰ থাকিব আপোনালোকৰ সমষ্টিৰ নাম আৰু সমষ্টিৰ নম্বৰটো ইয়াতে আপোনালোকে দেখা পাইছে, ৰেড মাৰ্ক দিয়া আছে। তো তাৰপিছত চাওক, ইয়াত আপোনালোকে চাব পাৰিব বেকৱাৰ্ড ক্লাছ যদি হয় ইয়াত লিখিব। তাৰপিছত আছে কেণ্ডিডেট নেম, তো মই ইয়াত কেণ্ডিডেট নেম ডেমো নেম হিচাপে ৰাম ডেকা বুলি লিখিছোঁ। হিজ পোষ্টেল এড্ৰেছ, অৰ্থাৎ কেণ্ডিডেটজনৰ পোষ্টেল এড্ৰেছটো লিখিব লাগিব। তো আপুনি এইখিনি আপুনি কেপিটেল লেটাৰ লিখিব। ভিলেজ মই দিছোঁ মনোহা, পোষ্ট অফিচ ৰাজামায়াং, মৰিগাঁও ডিষ্ট্ৰিক্ট আছাম, মই পিন নাম্বাৰ এটা বহাই দিছোঁ। তাৰপিছত আহিলে হিজ নেম ইজ এণ্টাৰ্ড ইন চিৰিয়েল নাম্বাৰ। তো কেণ্ডিডেটজনৰ নাম ভোটাৰ লিষ্টত যি চিৰিয়েল নাম্বাৰ আছে, তো ইয়াত চাওক মই স্ক্ৰীণত দেখাই দিছোঁ এইটো চিৰিয়েল নাম্বাৰ হ'ব। আৰু ইয়াত চাওক পাৰ্ট নাম্বাৰ এটা থাকে, তো এই পাৰ্ট নাম্বাৰটো আপোনালোকে ইয়াত লিখিব লাগিব। টু দ্য ইলেক্টৰেল ৰুল ইন ফ'ৰ্চ ফৰ দ্য পাৰ্পাছ অফ হিজ ইলেকশ্যন পাৰ্টেইনিং টু দ্য কম্প্ৰাইজড ইন দ্য কনষ্টিটুৱেঞ্চি অফ দেশ পঞ্চায়ত। তো আপোনাৰ যোনটো পঞ্চায়ত হয় পঞ্চায়তৰ নামটো লিখিব। মই ইয়াত বৰবাগ বুলি লিখিছোঁ। তাৰপিছত চাওক ইয়াত দিছে মাই নেম ইজ, ইয়াত আপুনি যোনটো দেখিছে মই ইয়াত আব্দুল কালাম দিছোঁ। তো এই নামটো হ'ল আচলতে প্ৰপ'জাৰ, যোনে প্ৰস্তাৱক এজন থাকে। সাধাৰণতে নিৰ্বাচন খেলোঁতে সদায় এজনে প্ৰস্তাৱক এজন থাকে। তো ইয়াত মই প্ৰস্তাৱক হিচাপে লিখিছোঁ আব্দুল কালাম বুলি। এণ্ড ইট ইজ এণ্টাৰ্ড এট চিৰিয়েল নাম্বাৰ, তো প্ৰস্তাৱকজনৰ ভোটাৰ লিষ্টৰ চিৰিয়েল নাম্বাৰটো ইয়াত লিখিব লাগিব। আৰু তেখেতৰ যোনটো পাৰ্ট হয়, কোনটো পাৰ্টত আছে তেওঁৰ নামটো চিৰিয়েল নাম্বাৰটো, সেই পাৰ্ট নাম্বাৰটো ইয়াত লিখিব। অফ দ্য ইলেক্টৰেল ৰুল ইন ফ'ৰ্চ ফৰ দ্য পাৰ্পাছ অফ হিজ ইলেকশ্যন পাৰ্টেইনিং টু এৰিয়া কম্প্ৰাইজড ইন দ্য ছেইড কনষ্টিটুৱেঞ্চি, যে সেই কনষ্টিটুৱেঞ্চি অৰ্থাৎ সমষ্টিটোৰ অন্তৰ্গত যোনটো ভোটাৰ লিষ্ট থাকে কোনটো পাৰ্টত তেখেতৰ নামটো আছে আৰু চিৰিয়েল নাম্বাৰটো ইয়াত বহাব লাগিব। তাৰপিছত ইয়াতে ছিগনেচাৰ অফ প্ৰপ'জাৰ, অৰ্থাৎ প্ৰস্তাৱকজনৰ ইয়াত ছিগনেচাৰ কৰিব আৰু কোনটো ডেটত ছিগনেচাৰ কৰিছে ডেটটো ইয়াত লিখিব। তো এইখিনি লিখাৰ পিছত আপুনি ইয়াত চাব পাৰিছে তলত আছে আই হেভ এবভ মেনশ্যন ডিক্লেয়াৰ এছেণ্ট টু দিছ নমিনেশ্যন এণ্ড হিয়াৰ বাই ডিক্লেয়াৰ ডেট আই এম ছেট আপ এট দিছ ইলেকশ্যন বাই দিছ পাৰ্টি। তো ইয়াত আগতে যিহেতু পাৰ্টিবিলাকে নমিনেট কৰিছিল বা চিট দিছিল বা টিকট দিছিল বুলি কোৱা হৈছিল, তো তেতিয়া তেওঁলোকে কি কৰিছিল সেই পাৰ্টিটোৰ ইয়াত নাম লিখি দিছিল। কিন্তু যিহেতু 2025 এইবাৰ নতুন নিৰ্বাচনত কোনো পাৰ্টি তাত হস্তক্ষেপ নাথাকে বুলি কৈছে, গতিকে এই পাৰ্টটো হয়তো আগন্তুক যিটো নমিনেশ্যন পেপাৰ থাকিব তাত নাথাকিব। তো আপোনালোকে চাই ল'ব। তাৰপিছত আহিব 2 নম্বৰটো চাওক, বি নম্বৰটো দিছে ডেট দ্য চিম্বল আই হেভ চ'জেন অৰ ইন অৰ্ডাৰ অফ প্ৰিফাৰেঞ্চ। আপোনাৰ যোনটো চিম্বল আপুনি চুজ কৰিব সেইটো আপুনি প্ৰিফাৰেঞ্চ দিব লাগিব। ইয়াত 3টা চুজ কৰিবৰ কাৰণে দিয়া হ'ব। তো মই চাওক ইয়াত 1 নম্বৰত চুজ কৰিছোঁ ফুটবল বুলি, 2 নম্বৰ কম্পিউটাৰ
এণ্ড 3 নম্বৰ কোকোনাট, অৰ্থাৎ 3 নম্বৰটো মই নাৰিকল বুলি চিলেক্ট কৰিছোঁ। তাৰপিছত চাব that accept this nomination I have not given assent to any other nomination from any other constituency for election as a member of গ্ৰাম পঞ্চায়ত। আপুনি ইয়াত ডিক্লেৰেশ্যন দিছে যে আপুনি এইখন পঞ্চায়তৰ বাহিৰে বেলেগ কোনো পঞ্চায়তত আপুনি নমিনেশ্যন জমা দিয়া নাই। তাৰপিছত ইয়াত ডেট আই হেভ কমপ্লিটেড, মই ইয়াত 25 years of age বুলি দিছোঁ। তো কেণ্ডিডেটৰ নিজৰ এজটো আপুনি ইয়াত মেনশ্যন কৰি দিব। চি নম্বৰ that to the best of my knowledge and belief I am qualified and also not disqualified under the provision of the Act or any rule or other made thereunder for being nominated as a candidate for this election। তো আপুনি ইয়াত একনলেজ কৰিছে যে আপুনি পঞ্চায়ত নিৰ্বাচনৰ যি চৰ্ত আছে সেইবিলাক আপুনি পূৰণ কৰিছে, অৰ্থাৎ আপুনি কোৱালিফাইড হয়। যদি কিবা ভুল থাকে তেতিয়াহ'লে আপোনাক ডিছকুৱালিফাই কৰি দিব পাৰিব। তাৰপিছত চাওঁ আই ফাৰ্দাৰ ডিক্লেয়াৰ ডেট আই এম এ মেম্বাৰ অফ দ্য শিডিউল কাষ্ট। তো আপুনি ইয়াত নিজৰ কাষ্টটো মেনশ্যন কৰিব, হুইচ ইজ এ শিডিউল কাষ্ট of the state of Assam. A copy of schedule class certificate issued in my favor is enclosed in case of candidate filling nomination for a constituency reserved for schedule caste or schedule tribe। যদিহে আপুনি আপোনাৰ যোনটো পঞ্চায়ত বা আপোনাৰ সমষ্টিটো ৰিজাৰ্ভ থাকে শিডিউল কাষ্ট বা শিডিউল ট্ৰাইবৰ হয়, তেতিয়া আপুনি কি কৰিব, আপোনাৰ কাষ্ট চাৰ্টিফিকেটৰ এটা কপি ইয়াতে লগতে গাঁঠি দিব লাগিব। তাৰপিছত চাওক ইয়াত কি কৈছে ছিগনেচাৰ অফ কেণ্ডিডেট। তাৰপিছত ইয়াৰ তলত ছিগনেচাৰ কৰিব লাগিব যোনজন কেণ্ডিডেট হয়। তো মই ইয়াত যিহেতু ডেমো হিচাপে ৰাম ডেকাৰ পৰা দিছিলোঁ, তো ইয়াত ৰাম ডেকাৰ চাইনটো আৰু তেখেতে কোন তাৰিখে চাইন কৰিছে ইয়াত লিখিব লাগিব। তাৰপিছত চাব এইখিনিত কি দিয়া আছে, এইখিনি ৰিটাৰ্ণিং অফিচাৰে ফিল কৰিব। হয়, আপুনি এইখিনি জমা দিলে এইখিনি ৰিটাৰ্ণিং অফিচাৰে ফিল কৰি আপোনাৰ ৰিটাৰ্ণিং অফিচাৰে এইখিনি ফিল কৰিব। ফিল কৰাৰ পিছত তেখেতে ইয়াত চহী কৰি এইখন আপোনাক ঘূৰাই দিব। কাৰণ এইখন ফিল কৰিব, ফিল কৰি ৰাখি দিব। তো বন্ধু বান্ধৱীসকল, আপোনালোকে মোৰ ভিডিঅ'টো চাই কিন্তু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব নকৰে। হয় বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগে, মোৰ ভিডিঅ'বিলাক চাই ভাল লাগে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। কাৰণ এনেকুৱা ধৰণৰ পঞ্চায়ত নিৰ্বাচনৰ ৰিলেটেড ভিডিঅ'বিলাকৰ লগতে আপোনালোকে অসম চৰকাৰৰ যিবিলাক জনকল্যাণমূলক আঁচনি নাইবা নতুন নতুন আঁচনি ওলাই থাকে সেইবিলাকৰ বিষয়ে আপোনালোকে সঠিক ইনফৰমেশ্যনবিলাক আমাৰ চেনেলত পাই থাকিব। তো অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে। তো আপোনালোকে আজি চালে যে আপোনালোকৰ নমিনেশ্যন ফৰ্মখন কেনেদৰে ফিল আপ কৰিব লাগিব। আশা কৰিছোঁ ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ নমিনেশ্যন ফৰ্মখন ফিল আপ কৰোঁতে ভুলৰ পৰিমাণ কমি যাব। তথাপি আপোনালোকে যেতিয়া ফৰ্মখন ফিল আপ কৰিব অতি ভালদৰে চাব আৰু অভিজ্ঞ ব্যক্তিৰ সহায় লৈ আপোনালোকে ফৰ্মখন ফিল আপ কৰিব। মই এখন পুৰণি নমিনেশ্যন ফৰ্ম ফিল আপ কৰি আপোনালোকক দেখালোঁ। তো আপোনালোকে যেতিয়া নিজৰ ফৰ্ম ফিল আপ কৰিব ভালদৰে কৰিব। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদিহে ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিলৈকে ইমানতে এৰিছোঁ। জয় আই অসম।